হয়, বছৰটোৰ দ্বিতীয় দিনত ডবকা ৰোডমাৰীত অঞ্চলত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্যে প্ৰশাসনে জিলা আয়ুক্ত তথা বন বিভাগৰ উচ্চ পদস্থ বিষয়াই জনাইছে দুদিনৰ ভিতৰত উচ্ছেদ সম্পন্ন কৰিব। দেখা গৈছে এক ওলোটা ছবি, যি বন বিভাগৰ জাননী পোৱাৰ লগে লগে ইতিমধ্যে বহু লোক আঁতৰি গৈছে, ঘৰ বাৰী এৰি গুচি গৈছে, নিজে নিজে গুচি গৈছে। কিন্তু সমান্তৰালভাৱে দেখা গৈছে যিসকলৰ মাটি নাই, অন্য স্থলত মাটি নাই, ঘৰৰ ব্যৱস্থা নাই, তেওঁলোকৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কণ কণ শিশুসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, ছাত্ৰ ছাত্ৰীসকল, কণ কণ শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হৈছে, বছৰেকীয়া পৰীক্ষা সমাগত, আৰু এয়া তেওঁলোকৰ দুৰ্গতি। আৰু দেখা গৈছে যে স্থানীয় লোক আছে। আপোনাৰ তাত ঘৰ আছিলে? ইয়াতে আছিলে, ভাঙি আনিলে? ভাঙি দিলোঁ। কোনটো ঘৰ? এইটো বনাই আছোঁ, কেম্প বনাই আছোঁ। ইয়াত আপুনি নিজাববীয়াকৈ কাম বনাই আছে? কাৰ মাটি এইটো? এইটো লোকৰ মাটি হয়। লোকৰ মাটিত কেম্প বনাই আছে। আপোনাৰ তাত মাটি চিটি নাই? অন্য জেগাতো মাটি নাই? নাই, ক'তো কি নাই। ক'ব চৰকাৰক? সিহঁতে ব্যৱস্থা কৰি দিব লাগিব, আমাক দিব লাগে, উপায় নাই আমাৰ। ক'ত যাম, ক'ত বহিম, এইটো ৰাস্তা নাই আমাৰ, সেইটো কাৰণে। এয়া তেওঁৰ অন্য স্থলতো কোনো ধৰণৰ ভূমি নাই, আৰু এয়া দেখিছে তেওঁ কোনোমতে ইয়াত আশ্ৰয় গ্ৰহণ কৰিছে বেলেগৰ মাটিত। আৰু সমান্তৰালভাৱে দেখা যায় এইসকল ছাত্ৰ ছাত্ৰী, কণ কণ শিশু, তেওঁলোকে এক প্ৰকাৰ শিক্ষাৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ স্থানীয় সচেতন যুৱক আছে, আপুনি কি ক'ব? আপোনাৰ যেতিয়া আপোনাৰ ভূমি পৰা নাই, কিন্তু কি ক'ব? এতিয়া মইতো আৰু ইয়াৰ বাসিন্দাও নহয়, মোৰ ঘৰটো বেলেগ জেগাত। গতিকে ই যিটো অৱস্থা হৈছে, এইটো মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে যিখিনি মানুহৰ মাটি আছে সেইখিনি মানুহটো গুচি গ'ল, যিখিনি মানুহৰ মাটি নাই অন্ততঃ সিহঁতক কিবা এটা ব্যৱস্থা কৰি দিব লাগে। আমি ইয়াৰ ৰাইজৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু বৰ্তমানে যি অৱস্থা দেখিছোঁ, বৰ্তমান পৰীক্ষা চলি আছে, এইটো সময়ত যি উচ্ছেদ আৰম্ভ হৈছে, ল'ৰা ছোৱালীৰ ভৱিষ্যততো আৰু এটা অনামিকা নামি আহিছে। ল'ৰা ছোৱালীৰ যি অৱস্থা হৈছে, পৰীক্ষা দিব নোৱাৰা অৱস্থা আপোনালোকে নিজে চাওক। আৰু বৰ্তমানে ইয়াত যিখিনি মানুহ আছে, গোটেইখিনি মানুহ ভূমিহীন। গতিকে অন্ততঃ মুখ্যমন্ত্ৰী মহোদয়ে যদি উচ্ছেদ কৰিছে, আমি ভাল পাইছোঁ, উচ্ছেদ হ'বই লাগে। কিন্তু যিখিনি মানুহৰ মাটি নাই, সেইখিনি মানুহক কিবা এটা ব্যৱস্থা অন্ততঃ দিব লাগে। সেইখিনি আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আপুনি কিবা এটা ব্যৱস্থা লওক, এইখিনি মানুহক অন্ততঃ টকাৰ এটা ব্যৱস্থা কৰি দিব লাগে। থেংক ইউ। ইয়াৰ স্থানীয় লোক আছিলে। তুমি স্কুলত যোৱা? কোন ক্লাছত পঢ়া? 5ত। ক্লাছ 5। এয়া ছাত্ৰ ছাত্ৰী। তুমি কি ক'বা? তোমাৰ ঘৰ ভাঙি দিলে? কি ক'বা? প্ৰশাসনক কি আহ্বান জনাবা? কোন ক্লাছত পঢ়া? 5ত। স্কুল ভাঙি, ঘৰ ভাঙি দিলে তোমালোকৰ? এতিয়া ক'ত থাকি আছা? ইয়াতে? তোমাৰ নাম কি? কোন ক্লাছত পঢ়া? ক্লাছ 3ত। এয়া দেখিছে কণ কণ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ শিক্ষা ব্যৱস্থা এক প্ৰকাৰ ব্যাঘাত জন্মিছে। আৰু এইদৰে মই সহযোগী কেমেৰা পাৰ্চন অনুৰোধ জনাম, এইদৰে বেলেগৰ ভূমিত এইদৰে তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। আৰু যিসকল লোকৰ ভূমি আছে বা বিভিন্ন স্থানত গুচি গৈছে বা আত্মীয়ৰ ঘৰলৈ গুচি গৈছে, এয়া দেখিছে, ইয়াৰ জীৱন। ইতিমধ্যে বন বিভাগৰ জাননী, কেইবামাহ পূৰ্বে বন বিভাগৰ জাননী পাইছিলে, আৰু জাননী পোৱাৰ পিছত তেওঁলোকে নিজে আঁতৰি গৈছে যদিও এয়া দেখিছে পৰিৱেশ। আৰু বহু পৰিয়াল ইতিমধ্যে ভূমিহীন পৰিয়াল, তেওঁলোকে বেলেগৰ ভূমিত, বেলেগৰ মেদুভূমিত কোনোমতে আশ্ৰয় গ্ৰহণ কৰিছে। আৰু ভূমিহীন লোকক ইতিমধ্যে স্থানীয় লোকৰ লগতে আপোনাৰ ঘৰ ভাঙি দিলে? হয়, ভাঙি দিলে। মোৰ ভাঙি দিছে, আৰু চৰকাৰৰ এইটো হেৰি আছে যদিও আমিতো ইমান হেৰি বল চলাব নোৱাৰোঁ, কিন্তু এইটো মানি লৈছোঁ। আৰু মানি লৈ মই বেলেগ এটা ঠাইত মানে আশ্ৰয় লৈছোঁ। যেনে আপোনাৰ মাটি ক'তো নাই নেকি? নাই, মাটি নাই মোৰ। কিমান বছৰৰ পৰা ইয়াত বসবাস কৰি আছে? এইটোতো কমেও 35-40 বছৰমান হৈ গৈছে। 35-40 বছৰ হৈ গ'ল। কিন্তু কল্পনা আগে যমুনা গাঁও আমি আছিলোঁ, পূব যমুনা গাঁও। তাৰ পৰা ইয়াতো স্থানান্তৰ হৈ আহিছিলোঁ। হয়। আৰু এজন বৃদ্ধা আছে, কান্দি আছে, কি ক'ব? কি কৰিব আৰু ঘৰ দুৱাৰ ভাঙি আনি থাকি আর কিতা করবো আর এখনো তো মানুষের রায়তো আসছি, মানুষের রায়তো রয়েছি, এখন খেদাই দিছো করতাম কিতা, এখন উপায় নাই। আমরা তো আর বাড়ি ঘরও নাই, যাইতাম খানো, কোনো আশ্রয় নাই, গরিব মানুষ।
হয় উপায়হীন আশ্ৰয়হীন হৈ পৰিছে এইসকল লোক এয়া দেখিছোঁ মই পুনৰ দেখাইছোঁ সামগ্ৰী পৰিৱেশ এয়া বেলেগৰ ভূমিত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিছে আৰু দেখা গৈছে বিগত প্ৰায় 20 বছৰৰ পৰা আজমল পৰিয়ালৰ দখলত আছিল এই সমষ্টিত এইসকল লোকক কোনোদিনেও প্ৰেৰণা যোগান দিয়া নাই আৰু তেওঁলোকৰ যে ভূমি নাই ভূমিৰ ব্যৱস্থা কৰিব লাগিব বা জিলা প্ৰশাসনৰ লগত কথা পাতিব লাগে তেনেকুৱা ধৰণৰ পৰিকল্পনা নাই আৰু যাৰ বাবে দেখা গৈছে সাধাৰণ লোকৰ মাজতো এক প্ৰকাৰ খবৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ